বাঘমৰা চৰ প্ৰাইজমানি ক্ৰিকেট টুৰ্ণামেণ্টৰ চূড়ান্ত খেল। নগৰবেৰা ক্ৰিকেট দলৰ খিতাপ দখল, বাঘবৰ মিলিজুলি ক্ৰিকেট দলৰ ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন। বাঘমৰা চৰ প্ৰাইজমানি ক্ৰিকেট খেল পৰিচালনা কমিটিৰ উদ্যোগত বাঘমৰা চৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল খেলপথাৰৰ প্ৰাংগণত অনুষ্ঠিত হৈ থকা ক্ৰিকেট টুৰ্ণামেণ্টৰ আজি চূড়ান্ত খেল অনুষ্ঠিত হৈ যায়। চূড়ান্ত খেল অনুষ্ঠিতভাৱে উদ্বোধন কৰে বাঘমৰা চৰ গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ প্ৰাক্তন সভাপতি আজমল হক ফকিৰৰ লগতে সহযোগ কৰে বাঘমৰা চৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ তাইজউদ্দিন চৰকাৰ, বাঘমৰা শিমলিতোলা পাৰঘাট পৰিচালনা কমিটিৰ সভাপতি আব্দুল মান্নান। চূড়ান্ত খেলত নগৰবেৰা ক্ৰিকেট দলে জয়লাভ কৰাৰ লগতে ৰানাৰ্ছ আপ দল বাঘবৰ মিলিজুলি ক্ৰিকেট দল বিজয়ী দলে লাভ কৰে আকৰ্ষণীয় ট্ৰফিৰ লগতে প্ৰাইজমানি হিচাপে নগদ 25,001 টকা। ট্ৰফিদাতা বাঘমৰা চৰ ছাত্ৰ সংগঠন প্ৰাক্তন সাধাৰণ সম্পাদক আব্বাছ আলী আহমেদ। ৰানাৰ্ছ আপ দলে প্ৰাইজমানি হিচাপে লাভ কৰে আকৰ্ষণীয় ট্ৰফিৰ লগতে নগদ 15,000 টকা। পুৰস্কাৰদাতা আব্দুল মান্নান, সভাপতি বাঘমৰা শিমলিতোলা পাৰঘাট পৰিচালনা কমিটি। আজি বাঘমৰা চৰ প্ৰাইজমানি টেনিছ ক্ৰিকেট টুৰ্ণামেণ্টৰ আজি চূড়ান্ত খেল অনুষ্ঠিত হৈ গ'ল। এই চূড়ান্ত খেলৰ দুটা প্ৰতিদ্বন্দ্বী দল আছিল, এটা হ'ল নগৰবেৰা ক্ৰিকেট দল আৰু এটা আছিল বাঘবৰ মিলিজুলি ক্ৰিকেট দল। দুটা দলৰ এটা প্ৰথম স্থান অধিকাৰ কৰিছে নগৰবেৰা ক্ৰিকেট দল আৰু দ্বিতীয় স্থান অধিকাৰ কৰিছে বাঘবৰ মিলিজুলি ক্ৰিকেট দল। আমি খেলখন অনুষ্ঠিত কৰাৰ পিছত সমূহীয়াভাৱে বহি বাঘমৰা চৰ প্ৰাইজমানি টেনিছ ক্ৰিকেট পৰিচালনা কমিটিৰ যিখন কাৰ্যালয় আছে তাত বহি প্ৰাইজখিনি বিতৰণ কৰিলোঁ। তো প্ৰথম পুৰস্কাৰৰ দাতা আছিলে সন্মানীয় আজমল হক ফকিৰ ডাঙৰীয়া, তেওঁৰ হাতৰ পৰা আজি প্ৰথম পুৰস্কাৰটো বিতৰণ কৰা হৈছে আৰু দ্বিতীয় পুৰস্কাৰ দাতা আছিল আব্দুল মান্নান, সভাপতি বাঘমৰা চৰ আৰু শিমলিতলা পাৰঘাট কমিটি, তেখেতৰ হাতৰ পৰা দ্বিতীয় পুৰস্কাৰখিনি বিতৰণ কৰা হৈছে। প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰৰ টকাৰ পৰিমাণ কিমান আছিল? প্ৰথম পুৰস্কাৰ আছিলে 25,001 টকা আৰু লগতে ট্ৰফি এটা, আৰু দ্বিতীয় পুৰস্কাৰ আছিলে 15,001 টকা লগতে ট্ৰফি এটা। যোৱা 29 অক্টোবৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা টুৰ্ণামেণ্টৰ আজি অন্তিম পৰ্যায়ৰ চূড়ান্ত খেল সুকলমে সম্পন্ন হোৱাৰ পিছত পৰিচালনা কমিটিৰ সভাপতি চাহাবুল ইছলামৰ পৌৰোহিত্যত বঁটা বিতৰণ সভাৰ জৰিয়তে বিজয়ী দলৰ লগতে ৰানাৰ্ছ আপ দলক ট্ৰফিৰ লগতে প্ৰাইজমানিসমূহ বিতৰণ কৰা হয়। পৰিচালনা কমিটিৰ সম্পাদক চাবান আলীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত উপস্থিত থাকে বাঘমৰা চৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ তাইজউদ্দিন চৰকাৰ, বাঘমৰা চৰ গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ প্ৰাক্তন সভাপতি আজমল হক ফকিৰ, বাঘমৰা শিমলিতোলা পাৰঘাট পৰিচালনা কমিটিৰ সভাপতি আব্দুল মান্নান, বাঘমৰা মণ্ডল কংগ্ৰেছৰ সভাপতি জিন্না ৰেজ্জাকুল আলম, বাঘমৰা চৰ বজাৰ কমিটিৰ সভাপতি শুকুৰ আলী, শিক্ষক শ্বাহাদত আলী, হাকিম উদ্দিন আহমেদ, ফজল হক চৌধুৰী, শ্বাহ আলম চৰকাৰ, চহৰ আলী খানকে ধৰি অন্যান্য গণ্যমান্য ব্যক্তিসকল। সভাত উপস্থিত অতিথিসকলে এনেদৰে খেল পাতি স্থানীয় অঞ্চলৰ পৰা ভাল খেলুৱৈ ওলাই ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিব পাৰে তাৰে কামনা কৰি খেল পৰিচালনা কমিটিৰ ধন্যবাদ জনোৱাৰ লগতে অনাগত দিনত যাতে এই ধাৰা অব্যাহত থাকে তাৰে কামনা কৰে। বাঘমৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।